পুলিশ ঘুষখোর আমাৰ মানে কি যোৱাকালি পিকনিক পাৰ্টি এটাত আমাৰ সতীৰ্থ এজন আহিছিল আহি কিনে কিবা এটা বাক যুদ্ধত লিপ্ত হৈ কিনে তেতিয়া দুটা পাৰ্টি আছিল এটা আমাৰ লৰাটো আছিল আৰু এটা অন্য পাৰ্টি আছিল অন্য পাৰ্টিৰ মানে কি হিমাংশু কাকতি অংশুমান লকৰ আৰু বাকি কেইটাৰ নামটো মই বাৰু নাজানো বৰ বিশেষ নাজানো তেখেতসকলৰ লগত কিবা মানে কি কাজিয়াত লিপ্ত হ'ল আমাৰ লৰা দুজন আছিল আমাৰ যিটো পাৰ্টি খানা খাইছিল তেখেতসকল বাইকত আহিছিল বাইকত আহি কিনে এখেতসকলৰ মানে কি কাৰখনত খুন্দা মাৰিছিল খুন্দা মাৰাৰ ফলত কি হ'ল এখেতসকলে মানে কি যাই কিনে আমাৰ লৰাজনক যিজনে বাইক চলাইছিল তেখেতক পুৰা মাৰিলে আৰু লগত থকাজনে বচাব যাওঁতে তেখেতকো মানে কি মাৰিলে মাৰোঁতে লগত থকাজনে ভয়তে মানে পলালে পলোৱাৰ পিছত যিজনে মানে কি বাইক চলাইছিল সেইজনে খালত পৰি গ'ল খালত পৰি যাই খালৰ পৰা উঠি আহি কিনে মানে কি লগৰ কেইজনৰ ভৰিত ধৰিছিল যে মোক বচাওক যি লাগে ক্ষতিপূৰণ লাগে কিবা লাগে মই গোটেইখিনি দিম তেনেকুৱাকৈ মানে কি ভৰিত ধৰিছিল ভৰিত ধৰাৰ পিছতো মানে কি এখেতসকলে শান্ত নাথাকিল মানে গোটেইকেইজনৰ নাম নাজানো এজনৰ নাম আছিল হিমাংশু কাকতি আৰু এজনৰ নাম আছিলে অংশুমান লকৰ এই দুজনে আছিল তাৰে পিছত খালৰ পৰা উঠি অহাৰ পিছতো মানে কি ল'ৰাজনক আকৌ মাৰিলে ল'ৰাজনে বোলে কৈ আছিল যে মোক অলপমান মোৰ গাটো বেয়া লাগিছে মোক অলপমান জুই ধৰি দিয়ক তেনেকুৱাকৈ কৈ আছিল তাৰপিছত কি হ'ল সেইটো আৰু বাকী বৰ বিশেষ নাজানো ৰাতি আমি পুৰা 12টামান বজালৈকে তাত বিচাৰিলোঁ বিচাৰাৰ পিছত থানাত অহা গ'ল থানাতো মানে কি এজাহান নল'লে যে ৰাতি পোহৰ হ'ব দে ৰাতি পোহৰত কিবা এটা মীমাংসা কৰিম তেনেকুৱাকৈ থানাও ক'লে তাৰে পিছত আৰু ৰাতিপুৱা আমাৰ মানুহে বিচাৰিলে ৰাতিপুৱা 3টামান বজাৰ পৰা বিচাৰিলেও মানে কি বিচাৰি পোৱা নাই নোপোৱাত 10টামানত থানাত আহিলে থানাই মানে কি এজাহান লোৱা নাছিল থানাখন এজাহাৰ নোলোৱাৰ ফলত 12টামানত কিজানি এজাহাৰখন লৈছে 12টামান বজাত এজাহাৰখন লৈছে অচি ছাৰে লৈছে এজাহাৰখন লোৱাৰ পাছত আমাৰ ৰঙিয়া থানাক মানে কি আমাৰ এনেকুৱা এটা আমাৰ মানে কি আৱেগ হৈছে এনেকুৱা এটা ভাৱ হৈছে ৰঙিয়াৰ থানাৰ লগত মানে কিবা জানো পেক হৈছে পেক হোৱাৰ পাৰে মানে কি ৰঙিয়া থানাই 12টা বজাৰ পৰা আপোনাৰ 4টামান বজালৈকে যোৱা নাই তাত ফিল্ডত যোৱা নাই তাৰপিছত গম পালোঁ যে ভুক্তভোগীৰ গৃহস্থৰ ঘৰত মানে কি গৈছে যিজন ল'ৰা মানে কি নিখোজ হৈছে তেখেতৰ ঘৰত যাই কিনে তেখেতৰ মাক দেউতাকটো থানাতে আছে তেখেতৰ ভনীয়েকক কিবা কথা সোধপোছ কৰিছে অৰ্থাৎ তেখেতৰ মানে কি কাষৰো কোনো নাই কাষৰো বৰমাক বৰদেউতাক গোটেইখিনি ইয়াতে আছে থকাৰ পিছত তেখেতৰ ছোৱালীজনী কিবা সুধিছে সুধমিল কৰিছে সেইটো বাৰু বৰ বিশেষ নাজানো তাৰপিছত আজি সন্ধিয়া অলপ আগতে মানে কি কেইজনমান পুলিচ গৈছে তাত পুলিচ গৈছে গৈ কিনে যিটো ৰাস্তাত মানে কি খানা খাব যায় তাত 4জন নে 5জন পুলিচ নমাই দিছে নমাই দি কিনে তাত বুলেৰো বাহন এখন লৈ গৈছে আমাৰ ল'ৰাও তাত আছিল ময়ো আছিলোঁ তাত বুলেৰো বাহন এখন লৈ গৈছে তাত মানে কি বুলেৰো বাহনখন লৈ যাব লাগে পুলিচ কেইটাক নমাইহে থৈছে কিন্তু গাড়ীখন ৰখি থকা নাই গাড়ীখন গুচি আহিলে ডাইৰেক্ট আৰু এইফালে মানে কি ঘূৰাই কিনে ৰঙিয়াৰ ফালে গুচি আহিল তাৰপিছত আমাৰ ল'ৰাবিলাকৰ অলপ সন্দেহ হোৱাত আমাকো ফোন কৰিলে মানে কি আমিও ফোন কৰিলোঁ বহুতক তাৰপিছত ইয়াৰ পৰা 10-12জনমান গ'ল যোৱাৰ পিছত তাৰে কিছু সময়ৰ পিছত আৰু এইফালৰ পৰা এখন গাড়ী গৈছে তাৰে পিছত পুলিচ কেইজনো মানে কি যিকেইজনে বিচাৰি গৈছে সেইকেইজনো আহিছে অহাৰ পিছত পুলিচ কেইজন গাড়ীত উঠি কিনে এইফালে আহিব লাগে এইফালে ডাইৰেক্ট অহা নাই কিনে জামৰ তলত এই দোকান এখন যে আছে জামৰ তলত দোকানখনত তাতে ৰখি আমাৰ ল'ৰাকেইটাও মানে গাড়ীখন ৰখাৰ কাৰণে আমাৰ ল'ৰাকেইটাও তাত ৰখাৰ পিছত পুলিচৰ গাড়ীখন আৰু বেক কৰি কিনে যিখন আমাৰ নকুলৰ দলং আছে আমি যিখিনি খালে ধোপা বুলি কওঁ সেই দলংখনত পুলিচ কেইজনে ৰখিলে বহুত সময় ৰখিছে তাত কমো 10 মিনিট বা 15 মিনিট ৰখিছে তাত চাহ খাইছে কিছুমানে চিগাৰেট খাইছে খাই কিনে আৰু গাড়ীখন এইফালে আহি কিনে আমাৰ ল'ৰাবিলাকো পিছত আহিলে পিছত এখেতসকলে সোমালে বোলে ভিতৰত কিন্তু বৰ্তমানলৈকে আমাৰ অচি ছাৰে হওক বা অন্য কোনোবা কনিষ্ঠবলে হওক কিন্তু আমাক একো মানে কি এতিয়ালৈকে সিদ্ধান্ত দিয়া আমাক বৰ্তমান ন্যায় লাগিব ন্যায় মানে আমাক ল'ৰাটো লাগিব প্ৰথম কথা যিহেতুকে আমাৰ মানুহখিনি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ইয়াতে আছে পুলিচ প্ৰশাসনে বৰ্তমানলৈকে তেখেতসকলে আমাৰ একো কথা গুৰুত্ব দিয়া নাই তেখেতসকলে গৈছে গধূলি বিচাৰি গৈছে দিনৰ ভাগত যদি বিচাৰি গ'ল হয় তেতিয়াহ'লে আমাৰ এটা মনত সান্তনা পালোঁ হয় কিন্তু দিনৰ ভাগত তেখেতসকলে বিচাৰি যোৱা নাই তেখেতসকলে বিচাৰি নাযায় যিজন ল'ৰাৰ মানে কি ঘৰত মানুহজন নোহোৱা হৈছে তেখেতসকলৰ ঘৰতহে বিচাৰ মানে কি ষ্টেটমেণ্ট ল'বৰ কাৰণে গৈছে বা কি কৰিব গৈছে সেইটো নাজানো আৰু অচি ছাৰে আমাক বহুত কিবা কানি নাটক কৈ আছে সেই বিষয়ত আমি নকওঁ আমি যেতিয়ালৈকে আমি ল'ৰাটোক নাপাওঁ তেতিয়ালৈকে আমি মানে কি ইয়াৰ পৰা মানে সাইড নহয় আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ আমি ইয়াতে ধৰ্ণা কৰিছোঁ ধৰক ইয়াতকৈ আমাৰ আৰু ভয়ংকৰ
আন্দোলন হ'ব পাৰে আমি আমি এতিয়া ভাবি আছো নেশ্যনেলভাৱে ব্লক কৰা মানে হেৰি কৰিছো অনুভৱ কৰি আছো বা আলোচনা কৰিছো ধৰ্মেন্দ্ৰ নাথ ল'ৰাজন অমায়িক হয় বহুত কুষ্ঠ ল'ৰা বা বহুত জ্ঞানী ল'ৰা ধৰক তেখেতসকলে কিবা কাৰণত কিবা কাজিয়া লাগিব পাৰে সেইটো এটা স্বাভাৱিক কথা ধৰক পিকনিকত গ'লে বা খানা খাব গ'লে আমাৰো জানো আমিও কেনেকুৱা এটা পৰিস্থিতি হয় এইটো ঘটনাটো আপোনাৰ নকুলতে বুলি ক'ব পাৰি মালধাপাৰা আশ্ৰম বুলি কয় এইখন